অখিল গগৈক তীব্ৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। চৰ্চাত থাকিবলৈ অখিল গগৈয়ে যি টি কথা কয় বুলি মন্তব্য প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আমি সমালোচনা কৰাটো বিচাৰে অখিল গগৈয়ে। অখিলে চাগৈ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে, সেয়ে মই ভগৱানৰ ওচৰত অখিলৰ আৰোগ্য কামনা কৰিছো বুলি মন্তব্য। বিজেপিৰ এক যোগাসন কাৰ্যসূচীত এনেধৰণে মন্তব্য প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আচলতে অখিল গগৈয়ে সদায় বিতৰ্কিত এটা বাক্য কৈ দিয়ে, অশ্লীল কথা এটা কৈ দিয়ে, অৰ্থহীন কথা এটা কৈ দিয়ে। তাৰপিছত আমাক যেতিয়া সন্মানীয় সংবাদ মাধ্যম বা যিকোনো মানে কিবা এটা কথা সোধে উত্তৰ দিবলগীয়া হয়, অখিলে সেইটোৱে বিচাৰি থাকে যে মোৰ বিষয়ে চৰ্চা হওক। অখিল গগৈয়ে মানে উদ্ভণ্ডলি কৰিলেও বা লজ্জাজনক কাম কৰিলেও তেওঁ একো আহে নাযায়, কাৰণ তেওঁ খালি বিচাৰে যে মোৰ কথা চৰ্চা হৈ থাকক। ৰজা প্ৰজাৰ সেইটো কথা ৰাইজে ক'ব, আৰু তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে, মই তেওঁৰ আখৰে গৈ বাবে। অখিল গগৈক তীব্ৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। চৰ্চাত থাকিবলৈ অখিল গগৈয়ে যি টি কথা কয় বুলি মন্তব্য প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আমি সমালোচনা কৰাটো বিচাৰে অখিল গগৈয়ে। অখিলে চাগৈ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে, সেয়ে মই ভগৱানৰ ওচৰত অখিলৰ আৰোগ্য কামনা কৰিছো বুলি মন্তব্য। বিজেপিৰ এক যোগাসন কাৰ্যসূচীত এনেধৰণে মন্তব্য প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আচলতে অখিল গগৈয়ে সদায় বিতৰ্কিত এটা বাক্য কৈ দিয়ে, অশ্লীল কথা এটা কৈ দিয়ে, অৰ্থহীন কথা এটা কৈ দিয়ে। তাৰপিছত আমাক যেতিয়া সন্মানীয় সংবাদ মাধ্যম বা যিকোনো মানে কিবা এটা কথা সোধে উত্তৰ দিবলগীয়া হয়, অখিলে সেইটোৱে বিচাৰি থাকে যে মোৰ বিষয়ে চৰ্চা হওক। অখিল গগৈয়ে মানে উদ্ভণ্ডলি কৰিলেও বা লজ্জাজনক কাম কৰিলেও তেওঁ একো আহে নাযায়, কাৰণ তেওঁ খালি বিচাৰে যে মোৰ কথা চৰ্চা হৈ থাকক। ৰজা প্ৰজাৰ সেইটো কথা ৰাইজে ক'ব, আৰু তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে, মই তেওঁৰ আখৰে গৈ বাবে। অখিল গগৈক তীব্ৰ কটাক্ষ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। চৰ্চাত থাকিবলৈ অখিল গগৈয়ে যি টি কথা কয় বুলি মন্তব্য প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আমি সমালোচনা কৰাটো বিচাৰে অখিল গগৈয়ে। অখিলে চাগৈ শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে, সেয়ে মই ভগৱানৰ ওচৰত অখিলৰ আৰোগ্য কামনা কৰিছো বুলি মন্তব্য। বিজেপিৰ এক যোগাসন কাৰ্যসূচীত এনেধৰণে মন্তব্য প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আচলতে অখিল গগৈয়ে সদায় বিতৰ্কিত এটা বাক্য কৈ দিয়ে, অশ্লীল কথা এটা কৈ দিয়ে, অৰ্থহীন কথা এটা কৈ দিয়ে। তাৰপিছত আমাক যেতিয়া সন্মানীয় সংবাদ মাধ্যম বা যিকোনো মানে কিবা এটা কথা সোধে উত্তৰ দিবলগীয়া হয়, অখিলে সেইটোৱে বিচাৰি থাকে যে মোৰ বিষয়ে চৰ্চা হওক। অখিল গগৈয়ে মানে উদ্ভণ্ডলি কৰিলেও বা লজ্জাজনক কাম কৰিলেও তেওঁ একো আহে নাযায়, কাৰণ তেওঁ খালি বিচাৰে যে মোৰ কথা চৰ্চা হৈ থাকক। ৰজা প্ৰজাৰ সেইটো কথা ৰাইজে ক'ব, আৰু তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে, মই তেওঁৰ আখৰে গৈ বাবে।